আজি অসমবাসীৰ কাৰণে এটা মহান দিনত আজি উপনীত হৈছোঁ আমি। আজি SITয়ে জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিলে। গতিকে আমি আশা কৰোঁ, অসমবাসীয়ে ময়ো কৰোঁ, তেওঁ যেন শুদ্ধ বিচাৰ কৰি তেওঁক মৃত্যুদণ্ডৰ বাবে মই ভাবোঁ, তেওঁক মৃত্যুদণ্ড দিয়াটোৱে মই বিচাৰোঁ। কাৰণ তেওঁলোকে যিটো বেয়া কাম কৰিছে ইয়াৰ শাস্তি নিশ্চয় পাব। আৰু তেওঁ আমাৰ অসমৰ এগৰাকী, অসমৰ বুলি ক'লেই নহ'ব, গোটেই ভাৰতৰে বুলি ক'লোঁ মই। তেওঁ এজন মহান শিল্পী আছিল, যিয়ে আমাৰ অসমবাসীয়ে ভগৱান বুলিয়ে ভাবি তেওঁক বিচাৰে। আৰু আজিলৈকে তেওঁৰ মানে বিচাৰ হোৱা নাই। তেওঁক কি ধৰণে তেওঁক বিচাৰখন আমাক ৰাইজক SITয়ে দিয়ে, সেইটোৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। আৰু মই আশা কৰোঁ SITয়ে নিশ্চয় ভাল ধৰণে আমাক ৰিজাল্টটো দিব। আৰু তেতিয়া গোটেই অসমবাসী আমি ইমান দিন তেওঁলোকে বাট চাই থাকোঁতে গ'ল। গতিকে এতিয়া আৰু নিশ্চয় আমি বেছি দিন বাট চাব নালাগে। গতিকে তেওঁৰ নিশ্চয় এইবাৰ সুখবৰটো আমি ভালকৈ পাম। সুখবৰ মানে তেওঁলোকৰ মৃত্যু হ'লে আমি সুখবৰ বুলি ভাবোঁ, সেইটোৱে আমাক লাগে। আৰু মই মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে তেওঁৰ আত্মাই শান্তি লাভ কৰি থাকক, আৰু তেওঁ আকাশৰ পৰা তেওঁ চাই থাকক তেওঁৰ বিচাৰ কি কৰে SITয়ে। ধন্যবাদ।